এই ভিডিওটো সোশ্যাল সায়েন্সৰ পেপাৰখনক লৈ আলোচনা কৰা হ'ব তো নিশ্চয় তোমালোকে পৰীক্ষা দি আহিছা আৰু মোক বহুত ষ্টুডেণ্টে কমেণ্টত জনাইছে আৰু মই খবৰলৈ চাইছো সবৰে পৰীক্ষা বেয়া হৈছে বহুত ভাল ষ্টুডেণ্টৰ পৰীক্ষা যি বেয়া হ'ল তো নিশ্চয় প্ৰশ্নকাকতখন বহুত টাফ আছিল আৰু এনেকুৱা প্ৰশ্নকাকত আমি প্ৰিভিয়াছ ইয়াৰত কেতিয়াও এনেকুৱা প্ৰশ্নকাকত আমি পোৱা নাই আমি প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নকাকতত কেতিয়াও এনেকুৱা প্ৰশ্ন আমি দেখা নাই আজি 25 বছৰৰ পৰা যিমান প্ৰশ্নকাকত বহুত প্ৰশ্ন ভাল ভাল ষ্টুডেণ্টে বহুত কুৱেশ্যন চাই প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা কুৱেশ্যন আহিছে সো এনেকুৱা কুৱেশ্যন দেখা নাই কিতাপৰ পৰা যেহেতু এমসিকিউবোৰ বহুত টাফ আছিল এমসিকিউবোৰ টাফ নহলেও মানে বহুত লেংথ আছিল প্ৰশ্নবোৰ বুজি পঢ়ি কিনে আনসাৰ দিব লাগিলে সময়ও বহুত দিব লগা হৈছিল আৰু তোমালোকে এইখন প্ৰশ্ন মোৰ মতে সলভ কৰিব 3 ঘণ্টা সময়ৰ কাৰণে 3 ঘণ্টা সময়ত কোনো ষ্টুডেণ্টে এখন সলভ কৰিব নোৱাৰে যেহেতু প্ৰশ্নবোৰ বনাই আছে এমসিকিউবোৰ বহুত পঢ়ি শুনি দিব লগিয়া ডাইৰেক্ট অপচন 4টা থাকিলে দিব পৰা যায় কিন্তু 4টা অপচনৰ পিছতো যুক্তি উক্তি কথা আছে আকৌ এ বি 1 2 3 কোনটো শুদ্ধ এনেকুৱাকে তো প্ৰশ্নকাকতখন বহুত টাফ হ'ল আৰু এয়া প্ৰশ্নকাকত এনেকুৱা প্ৰশ্নকাকত মই মোৰ এই টিচিংত বা টিচাৰ হিচাপে মই এনেকুৱা প্ৰশ্নকাকত আগতে সোশ্যাল সায়েন্সৰ পোৱা নাই যে সায়েন্স বা ম্যাথছ এনেকুৱা টাফ হলেও মানিব পৰা যায় যেহেতু ম্যাথছত বস্তুবোৰ বনাই লিখিব পৰা যায় মেথডবোৰ ৰুলবোৰ আৰু সূত্ৰবোৰ জানা থাকিলে কিন্তু সোশ্যাল সায়েন্সত এনেকুৱা টাফ প্ৰশ্ন আহিব মই দেখাও না তোমালোকক কিছুমান প্ৰশ্ন মই দেখাম বহুত টাফ এটো এটা প্ৰশ্ন আছিল 47 নম্বৰ এই প্ৰশ্নটো টাফে আছিল ইমান সহজ না আছিল তো ইয়াৰ পৰা বুজি কিনে আনসাৰ দিব লগিয়া হয় সেবাই প্ৰতি বছৰে কিবা নহয় কিবা এটা খেলিমেলি কৰে এবাৰ যোৱা জেনাৰেল সায়েন্সৰ পৰীক্ষাটো সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতটো কিছুমান প্ৰশ্ন এমসিকিউ কিছুমান টাফ আছিল মানে টাফ আছিল যদি কোৱেশ্যনটো কাৰেক্ট আছিল আনসাৰবোৰ নাছিল তাত এনেকুৱা মই 5টা অপচন টাইপ কোৱেশ্যন পাইছো আৰু হেতু লৈ মই আলোচনাও কৰিছো তো তোমালোকে নিশ্চয় দেখা পাইছা তাতো কিছুমান কোৱেশ্যন মানে এনেকুৱা খেলিমেলি আছিল তো যিয়ে নহক সোশ্যাল সায়েন্সত তো এমসিকিউ টাফ দিলে মানিব পৰা যায় কিন্তু সোশ্যাল সায়েন্সত লং কোৱেশ্যনবোৰ এনেকুৱা দিয়াৰ কাৰণে বহুত ষ্টুডেণ্টৰ পৰীক্ষা বেয়া হ'ল এতিয়া তেখেতলোকে কি কৰে সেবাই কি ডিসিশন লয় কি কৰে এটো পৰৱৰ্তী সময়ত দেখা যাব কিন্তু এই প্ৰশ্নবোৰ বহুতেই টাফ আছিল বুলি আমি ক'ব লাগিব এয়া প্ৰশ্নকাকতখন তোমালোকে চাই যাব পাৰা আৰু কিছুমান প্ৰশ্ন এনেকুৱা আহিছে মই এনেকুৱা প্ৰশ্ন আগতে দেখা নাই যেনেকুৱাকে 49 নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটো 49 নম্বৰ প্ৰশ্নটো এনেকুৱা প্ৰশ্ন মই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যন বেংক আমি চাও কোৱেশ্যন বেংক লছলে সলিউশন কৰে সলভ কৰে তাতো এনেকুৱা প্ৰশ্ন কোনো নিয়ম নাছিল আৰু প্ৰি ফাইনাল এক্সামতো কোনো ডিস্ট্ৰিক্টত এনেকুৱা প্ৰশ্ন আহা নাই লং কোৱেশ্যন তো কি নিয়মত তেখেতলোকে এনেকুৱা প্ৰশ্ন দিলে কোনো হিন্টস দিয়া নাই নিশ্চয় এটো সেবাই কিবা এটা কৰিব লাগিব তো এনেকুৱা প্ৰশ্নবোৰ বহুতেই টাফ আছিল বুলি ক'ব লাগিব তাৰপিছত তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে জনাবা আৰু বহুত ভাল ষ্টুডেণ্টে মোক জনাইছে পৰীক্ষা ভাল হোৱা নাই বনাই কিবা লিখিছে তথাপিও মাৰ্কটো দিব লাগিব হেতু এটা কথা হ'ব বাকিবোৰ কোৱেশ্যন পেপাৰ ঠিকই আছিল এটো নরমাল কোৱেশ্যন পেপাৰ হ'ব লাগিছিল লং কোৱেশ্যনবোৰ এমসিকিউ জিএই নাছিল মাল্টিপল চয়েস কোৱেশ্যনবোৰ টাফ হলেও কথা নাই কিবা এটা হৈ যায় কিন্তু ইয়া লং কোৱেশ্যনবোৰ কেনেকুৱা টাফ আছিল কেনেকুৱাকে আছিল তোমালোকে চাব পাৰা প্ৰায় কোৱেশ্যনে কিতাপৰ ভিতৰৰ পৰা বনাই দিছে বনাই দিলে এটা ৰুলৰ ভিতৰত দিলে লছলে লিখিব পাৰে তোমালোকে প্ৰশ্নকাকতখন চাই যোৱা আৰু কিছুমান প্ৰশ্ন আছে এনেকুৱা প্ৰশ্নবোৰ বনাই আহা প্ৰশ্ন তো এটো এটা 54 নম্বৰ কোৱেশ্যনটো তোমালোকে চাব পাৰা এই কোৱেশ্যনটো কোনো পধ্যায় মানি ল'ব পৰা নাযায় এনেকুৱা প্ৰশ্ন মই আগত কেতিয়াও দেখা নাই তো কিহৰ কাৰণে বা এনেকুৱা টাফ দিলে বাকি ম্যাথ সায়েন্স সহজ দিয়াৰ কাৰণে এনেকুৱাকে এটো টাফ দিলে নেকি এটো ক'ব নোৱাৰো আসামিজৰ পেপাৰ কিমান সহজ আহিছে এইটো প্ৰশ্ন 55 নম্বৰটো অসমৰ নক্সাচিত্ৰ মানচিত্ৰ এটো বাৰু সহজ আছিল এইটো প্ৰশ্ন দিছে এনেকুৱা প্ৰশ্ন আহে আগতে কোৱেশ্যনবোৰ লং কোৱেশ্যনবোৰ ডাইৰেক্ট কিতাপৰ পৰা আহে আৰু ষ্টুডেণ্টবোৰে নিশ্চয় হেনেকুৱাকে বহুতে পঢ়ি গৈছে কাৰণ বাকি জেনাৰেল সায়েন্স জেনাৰেল ম্যাথমেটিক্স যেহেতু সহজ আহিছিল প্ৰশ্নবোৰ ডাইৰেক্ট কিতাপৰ পৰা আহিছিল এনেকুৱা প্ৰশ্ন আহিছে তো তোমালোকে চাব পাৰিছা এয়া প্ৰশ্নবোৰ সব প্ৰশ্নবোৰ বনোৱা আছিল এনেকুৱা প্ৰশ্ন কিতাপত নাই এয়া সব ধৰা হোক তুমি এনেকুৱা প্ৰশ্ন আমাৰ কিতাপত নাই এয়া প্ৰশ্ন ম্যাথছতহে বনাই আহে মই জানা মতে ম্যাথ সায়েন্সত বনাই আহিব পাৰে কিন্তু সোশ্যাল সায়েন্সত এনেকুৱা আজিলৈকে দেখা নাই প্ৰশ্নবোৰ বহুত টাফ আছিল
কিছুমানৰ আজি লাষ্ট এক্সামত একেবাৰে মনটো বেয়া কৰি দিলে এনেকুৱা প্ৰশ্ন দি কেনে 59 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এয়া চোৱা এনেকুৱা কুৱেশ্যন বহুত কনসেপচুৱেল কুৱেশ্যন আছিল এনেকুৱা কুৱেশ্যনবোৰ কিন্তু ৰুলত তেখেতলোকে প্ৰশ্নকাকতখন বনালে একো বুজিব পৰা নাই এখন প্ৰশ্ন তোমালোকে চাব পাৰা কি দিছিলে বিশ্ব বেংকে প্ৰকাশ কৰা 2022 চনৰ এখন প্ৰতিবেদন মতে কিছুমান দেশত প্ৰত্যক্ষিত আয়ুস তলত উল্লেখ কৰা হৈছে তো এনেকুৱা প্ৰশ্নবোৰ নাছিলে একদম তো এনেকুৱা প্ৰশ্ন দিছে চোৱা এনেকুৱা প্ৰশ্ন সমাজ বিজ্ঞান কতো নাই এনেকুৱা ইমান টাফ প্ৰশ্ন আৰু প্ৰশ্ন কাকতখনৰ এটা টাফ দিলে এটা ৰিলেটেড থাকিব লাগে বা টপিকবোৰ সমাজ বিজ্ঞানত এই সোশ্যাল সায়েন্স কিমান টপিক আছে ভিতৰৰ পৰা বনাই দিলে কথা নাছিলে কিন্তু এয়া প্ৰশ্ন ল'ৰা ছোৱালীয়ে নিশ্চয় পাৰা নাই তো কমেন্টত জনাবা কোনে কিমান লিখিছা আৰু তোমালোকৰ প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰিবা যে তোমালোকৰ প্ৰশ্ন কাকতখন কেনেকুৱা হ'ল নিশ্চয় প্ৰশ্ন কাকতখন চবৰ কাৰণে টাফ হৈছে চাগে থ্যাংক ইউ